গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আপোনালোকৰ বহুতৰে এনেকৈ হাতৰ তলুৱাত, ভৰি তলুৱাত আৰু আপোনালোকৰ আঙুলিৰ ছাইডবিলাকত তেনেকৈ সৰু সৰু গুটি আৰু গুটিবিলাকৰ ভিতৰত তেনেকৈ পানী সোমাই থকা টাইপৰ স্কিনৰ বেমাৰ হোৱা তেনেকৈ আপোনালোকে দেখিছে নেকি? এই বেমাৰটো ইমানো আনকমন নহয়। বহুত তেনেকুৱা পেচেণ্ট বা বহুত মানুহৰ এই কণ্ডিশ্যনটো হয়, কিন্তু তেওঁলোকৰ মানে এই বেমাৰটোৰ বিষয়ে বিশেষ এটা আইডিয়া নাথাকে। তো সেই হেতুকে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত তেনেকৈ লৈ আহিছোঁ। এই বেমাৰটো হ'লে কি হ'ব পাৰে আৰু কি কৰিব পাৰি, গুৰুত্ব দিব লাগে নে নালাগে, আৰু ইয়াৰে তেনেকৈ হোমিঅ'পেথিকৰ ট্ৰিটমেণ্ট আছেনে নাই, নে আপোনালোকে অকল এলোপেথিক ট্ৰিটমেণ্টে কৰিব লাগিব, এই গোটেইখিনি সাঙুৰি কিনে এই ভিডিঅ'টো আপোনালোকৰ ওচৰত তেনেকৈ আগবঢ়াইছোঁ। এতিয়া চাওক, এই কণ্ডিশ্যনটোক পম্ফোলিক্স বা ডিছহাইড্ৰেটিক এক্সেমা বা একিউট ভেচিকুলাৰ হেণ্ড এক্সেমা বুলি কোৱা হয়। এক্সেমা বুলি ক'লে এটা ব্ৰড টাৰ্ম হয়। এক্সেমা মানে স্কিনৰ মানে এনি কাইণ্ড অফ বেমাৰ, যিটো মানে বহুদিন ধৰি কেনে থাকিব, আৰু এইটো এটা মানে কি আৰু ৰঙা পৰা, খুজুৱতি হোৱা, স্কিনৰ মানে ইনফ্লামেশ্যন হোৱা এটা বেমাৰ হয় এক্সেমা বা ডাৰ্মাটাইটিছটো। এনেকুৱা এক্সেমাৰ বহুত ভাগ থাকে, আৰু সেই ভাগবিলাকৰ ভিতৰত পম্ফোলিক্স বা ডিছহাইড্ৰেটিক এক্সেমা বা মই আজি যিটো টপিকৰ ওপৰত তেনেকৈ ভিডিঅ'টো বনাইছোঁ, সেই এক্সেমাটো সেই এক্সেমাৰে এটা ভাগ বা এটা টাইপ হয়। পম্ফোলিক্স বা ডিছহাইড্ৰেটিক এক্সেমা বা ভেচিকুলাৰ হেণ্ড এক্সেমাত বেচিকেলি কি হয়, আপোনাৰ হাতৰ তলুৱাত আৰু আঙুলিৰ ছাইডবিলাকত আৰু ভৰিৰ তলুৱাত সেনেকৈ সৰু সৰু গুটি তেনেকুৱা আপুনি পাব, আৰু গুটিবিলাকৰ ভিতৰত তেনেকৈ পানী সোমাই থাকে। সেইটো একদম মানে কেৰেক্টাৰিষ্টিক আৰু মানে ডিষ্টিংটিভ, সেইটো থাকিবই লাগিব। এনেকুৱা মাল্টিপল গুটি তেনেকুৱা হাতৰ তলুৱা বা আঙুলিৰ ছাইডত বা ভৰিৰ তলুৱাত তেনেকৈ ডেভেলপ হয়, আৰু সেইটো অত্যন্ত খজুৱাই, মানে খুব বেছি ইচ্ছি হয়। তেনেকৈ এসপ্তাহ, দুসপ্তাহ, 3 সপ্তাহমান তেনেকৈ থাকি কেনে আকৌ সি তেনেকৈ শুকাই যায় বা ভাঙি কেনে শুকাই যায়, আৰু তাৰপিছত তেনেকৈ স্কিনটোত মানে সেই এৰিয়াখিনিৰ স্কিনবিলাক তেনেকৈ স্কেলিং হৈ যায় বা পিলিং হৈ যায় বা স্কিনটো তেনেকৈ ওলাই যায়। ঠিক আছে, তো এনেকুৱাই হৈছে তাৰ লক্ষণখিনি। আৰু এইটো বহুত পেচেণ্টৰ তেনেকৈ দেখা যায়, তেওঁলোকৰ মানে পিৰিয়ডিকেলি হৈ থাকে। এটা ফেজ গ'ল নহয়, ভাল পালে, আকৌ কেইদিনমান তেওঁ ঠিকে থাকিব, আৰু কেইদিন পিছত আৰু তেনেকৈ ডেভেলপ হয়। তো এনেকৈ পিৰিয়ডিকেলি হৈ থাকে। এতিয়া এই কণ্ডিশ্যনটো সাধাৰণতে যিবোৰ মানুহৰ বয়সটো অকণমান ধৰক 40 years বা 40 yearsৰ ভিতৰৰ মানে পেচেণ্টবিলাকৰ বেছি কমনলি দেখা যায়, আৰু পুৰুষ মানুহৰ তুলনাত মহিলাৰ ক্ষেত্ৰত অলপ বেছিকৈ তেনেকৈ দেখা যায় বেমাৰটো। আৰু ইভেন শিশুৰ ক্ষেত্ৰতো মই তেনেকৈ মোৰ প্ৰেক্টিছত দেখিছোঁ, বহুত শিশুৰে প্ৰব্লেমটো তেনেকৈ থাকে। এতিয়া এই প্ৰব্লেমটো কিহৰ কাৰণে হয় বুলি ক'লে একদম চিম্পলি বুজি থৈ দিয়ক, যে যিবোৰ পেচেণ্টৰ বা যিবোৰ মানুহৰ তেওঁলোকৰ অলৰেডি মানে কিবা স্কিনৰ এলাৰ্জিৰ প্ৰব্লেম থাকে, তেওঁলোকৰ এই বেমাৰটো হোৱাৰ প্ৰৱণতা বা টেণ্ডেঞ্চিটো তেনেকৈ বাঢ়ি যায়। সেই এলাৰ্জিবিলাক আপুনি এক্সেমা হিচাপেও ডিফাইন কৰিব পাৰে, সেইটো অলপ মেডিকেল টাৰ্ম হয়, আৰু মানে সহজ ভাষাত জাষ্ট মানে স্কিনৰ এলাৰ্জি থকা পেচেণ্টবিলাকৰ বা মানুহৰ এই পম্ফোলিক্স হোৱাৰ সম্ভাৱনা তেওঁলোকৰ বাঢ়ি যায়। ইয়াৰ উপৰি আৰু কিছুমান কাৰণ তেনেকৈ মই মোৰ প্ৰেক্টিছত প্ৰেক্টিকেলি দেখা পাইছোঁ, যিবোৰ মানে মানুহৰ হাতে ভৰি তেওঁলোকৰ চুৱেটিং বা তেওঁলোকৰ ঘামটো বেছি হয়, মানে হাইপাৰ হাইড্ৰচিছ বুলি কয় মেডিকেলি, মানে তেওঁলোকৰ চুৱেটিংটো কম্পেৰিটিভলি বেছি হয় নৰ্মেল মানুহৰ তুলনাত, তেওঁলোকৰ এই প্ৰব্লেমটো বেছিকৈ হয়। আৰু চামটাইমছ এইটো তেনেকুৱা জেনেটিক হয়, ফেমিলি হিষ্ট্ৰীত কোনোবাৰ থাকে, আৰু তেনেকৈ এইটো আহিছে, তেনেকৈ মাক দেউতাকৰ ভিতৰত কোনোবাৰ আছে, কোনোবা এজনৰ বা কেতিয়াবা দুজনৰ থাকে, তেনেকৈ এইটো ইনহেৰিট কৰি কিনেও আহে। কেতিয়াবা স্কিনত কিছুমান ভেঁকুৰৰ ইনফেকশ্যন হয়, ফাংগল ইনফেকশ্যন, ভেঁকুৰৰ ইনফেকশ্যনেও কিন্তু এই বেমাৰটো তেনেকৈ ট্ৰিগাৰ কৰিব পাৰে। আৰু অন্যান্য ট্ৰিগাৰৰ ভিতৰত কেতিয়াবা এইটো ছিজনেল হয়, মই অলৰেডি ক'লোঁ, কেতিয়াবা এইটো অৰেল কণ্ট্ৰাচেপ্টিভ পিলছ লোৱাৰ পিছতো, ঠিক আছে, হৰমনেল পিলছ, গৰ্ভনিৰোধক তেনেকুৱা পিলছ লোৱাৰ পিছতো তেনেকৈ ট্ৰিগাৰ কৰে, কেতিয়াবা এস্পিৰিন দৰৱ লোৱাৰ পিছতো তেনেকৈ ট্ৰিগাৰ কৰে, কেতিয়াবা স্মকিঙৰ পিছতো বেমাৰটো তেনেকৈ ট্ৰিগাৰ কৰে। এতিয়া এই বেমাৰটোৰ ধৰক আপোনাৰ ট্ৰিটমেণ্টৰ দৰকাৰ থাকে। এইটো মানে এনেই জাষ্ট এবাৰ হ'ল আৰু সেনেকুৱা টাইপৰ নৰ্মেলি নহয়, এইটো মানে একিউট কণ্ডিশ্যন নহয়, এটা মানে ক্ৰনিক টাইপৰে হয় কণ্ডিশ্যনটো। ক্ৰনিক মানে দীঘলীয়া সময়ৰ কাৰণে থাকিব, আৰু ৰিকাৰেণ্ট হয়, এইটো বাৰে বাৰে তেনেকৈ হৈ থকা বেমাৰ হয়। এই কণ্ডিশ্যনটোত ঘৰুৱাভাৱে কিবা কৰিব পাৰি নেকি?
আপুনি চাই ল'ব আপোনাৰ যদি কিবা তেনেকুৱা স্কিনত কিবা বস্তুৰ আপোনাৰ স্কিনখন স্পেচিয়েলি হাতৰ স্কিন বা ভৰিৰ স্কিন তেনেকৈ নামানে সেই বস্তুটোৰ কণ্টেক্টত অহাৰ লগে লগে আপোনাৰ তেনেকৈ প্ৰব্লেম ক্ৰিয়েট হয় প্ৰব্লেমটো আকৌ নতুনকৈ তেনেকৈ ষ্টাৰ্ট হয় তেতিয়াহ'লে সেই বস্তুবোৰ আপুনি এভইড কৰিব কণ্টেক্টত অহাৰ পৰা সেই বস্তুবোৰ আপোনাৰ ইভেন চ'প হ'ব পাৰে ডেইলি ইউজ কৰা তেনেকৈ ডিটাৰজেণ্ট হ'ব পাৰে বা এনি কাইণ্ড অফ কেমিকেলছ হেয়াৰ ডাইজ হেয়াৰ কালাৰ তেনেকুৱা পাৰফিউম হেণ্ড চেনিটাইজাৰ এনেকুৱা বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে আপুনি চাই ল'ব যে এই বস্তুবিলাকৰ কণ্টেক্টত আহিলে আপোনাৰ বেমাৰটো তেনেকৈ ট্ৰিগাৰ হয় তো সেই বস্তুটো আপুনি তেনেকৈ এভইড কৰিব লাগিব তাৰ লগতে যেতিয়া মানে খুব বেছি আপোনাৰ প্ৰব্লেমটো হৈ থাকে খুব উগ্ৰ হৈ আছে বেমাৰটো বা খুব এক্টিভ হৈ আছে তেতিয়া আপুনি পটাছিয়াম পাৰমাংগানেট টেবলেট পায় তেনেকৈ ফাৰ্মাচীত তেনেকুৱা পটাছিয়াম পাৰমাংগানেট বা KMNO4 এনেকুৱা টেবলেট পায় এনেকুৱা টেবলেট আপুনি আনিব পাৰে 400 mg এটা টেবলেট তেনেকৈ আপুনি ল'ব আৰু 4 লিটাৰমান তেনেকৈ নৰ্মেল পানী ল'ব পানীটো ধৰক ৰানিং টেপ ৱাটাৰৰ পানী ল'লেও হ'ল তাত তেনেকৈ টেবলেটটো তেনেকৈ ডিজলভ কৰি দিব এটা সলিউশ্যন বনাব মিক্সিং কৰি কেনে বস্তুটো আৰু তাৰ কালাৰটো নৰ্মেলি তেনেকৈ লাইট পিংকিছ টাইপৰ হয় সেনেকৈ হ'লে আপোনাৰ মানে এক্টিভ হৈ থকা এৰিয়াখিনি স্পেচিয়েলি হাত ভৰি এইখিনি আপুনি তেনেকৈ তাত সেই সলিউশ্যনটোত ডুবাই ৰাখিব এইটো আপুনি ধৰক 15 মিনিট 10 মিনিট 15 মিনিট তেনেকৈ কৰিব পাৰে আৰু ডেইলি 2-3বাৰ তেনেকৈ আপুনি কৰিব পাৰে আৰু সেইটো কৰিলে লাহে লাহে দেখিব যে উগ্ৰ হৈ থকা সেই একিউট মানে ভেচিকল বা ব্লিষ্টাৰ মানে সেই পানী তলাবিলাক লাহে লাহে তেনেকৈ শুকাব ধৰিছে আৰু বস্তুটো ড্ৰাই হৈ কেনে লাহে লাহে হিল হৈ যায় বস্তুটো ধৰক 3 পৰা এসপ্তাহমান বা 7 দিনমান তেনেকৈ কণ্টিনিউৱাছলি কৰাৰ পিছত আপুনি সেই মানে হেৰিটো সেই মানে প্ৰক্ৰিয়াটো কৰাটো আপুনি তেনেকৈ বাদ দিব পাৰে সলিউশ্যনটো ডুবাই উঠাৰ পিছত আপুনি ধৰক নৰ্মেল টাৱেলেৰে তেনেকৈ এৰিয়াখিনি ধুনীয়াকৈ ডেপ কৰি ল'ব ডেপ মানে ধৰক মুচি ল'ব জেণ্টলি তেনেকৈ মুচি ল'ব আৰু তাৰপিছত তেনেকুৱা কিবা মইশ্চাৰাইজাৰ যেনেকৈ হোৱাইট পেট্ৰলিয়াম জেলিয়ে হওক বা নাৰিকলৰ তেল হওক যিবিলাক মানে কমন মানে এজ এ মইশ্চাৰাইজাৰ হিচাপে আপুনি তেনেকৈ ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে আপুনি ট্ৰিটমেণ্ট ল'ব লাগে ডেফিনেটলি আৰু হোমিঅ'পেথিকৰ ট্ৰিটমেণ্টখিনিৰ ৰোল আছে হোমিঅ'পেথিকৰ মেডিচিনছখিনিয়ে আপোনাৰ সেনেকুৱা কণ্ডিশ্যনবিলাকত মানে কিবা যদি ইনহেৰিটেড বা ইনহেৰেণ্ট কিবা যদি আপোনাৰ এলাৰ্জিক প্ৰৱণতা থাকে স্কিনৰ সেইটো তেনেকৈ কাটি দিব পাৰে আৰু লাহে লাহে আপুনি দেখিব যিকোনো বস্তু যিবোৰ আগতে আপোনাৰ মানে কণ্টেক্টত আহিলে আপোনাৰ বেমাৰটো ট্ৰিগাৰ হৈছিলে হোমিঅ' দৰৱ বা ট্ৰিটমেণ্ট কৰাৰ পিছত দেখিব আপোনাৰ মানে সেই সহিষ্ণুতাখিনি বাঢ়ি গৈছে আপোনাৰ স্কিনৰ আৰু যিকোনো বস্তু আপুনি তেনেকৈ টাচ কৰিব পাৰিব কণ্টেক্টত আহিলেও তেনেকৈ কোনো ৰিয়েকশ্যন তেনেকৈ নহ'ব আৰু লাহে লাহে দেখিব বেমাৰটোৰ পৰা আপুনি তেনেকৈ ওলাই আহিছে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ ষ্টেৰইড বা তেনেকুৱা কোনো ইমিউনোছাপ্ৰেছিভ মেডিচিনছ বা দৰৱ ব্যৱহাৰ নকৰাকৈ আপুনি বেমাৰৰ পৰা তেনেকৈ লাহে লাহে ওলাই আহিব পাৰিছে ইয়াৰ লগতে যিবোৰ ট্ৰিগাৰ থাকে ট্ৰিগাৰৰ ভিতৰত যেনেকৈ স্মকিং বা এনেকুৱা টাইপৰ বস্তুবোৰ কৰাৰ পৰা আপুনি নিজকে দূৰত ৰাখিব পাৰে হোমিঅ'পেথিকৰ ট্ৰিটমেণ্ট বুলি ক'লে কনষ্টিটিউশ্যনেল এপ্ৰ'চত দিয়া দৰৱ বেষ্ট হয় তাৰ লগতে তাৰ লক্ষণখিনিৰ ওপৰত বেছ কৰি কেনে কেইটামান অলপ মানে কি আৰু স্পেচিফিক দৰৱ আহে সেই দৰৱবিলাকৰ ভিতৰত বুফোৰানা ৰাষ্টক্স ৰেনানকুলাছ বালবোছা পেট্ৰলিয়াম এইকেইটা দৰৱ সাধাৰণতে কমনলি চিমটমৰ ওপৰত বেছ কৰি কেনে তেনেকৈ ইণ্ডিকেটেড হয় বা প্ৰেছক্ৰাইব কৰিব পাৰি কিন্তু কোৱালিফাইড ডক্টৰ এজনৰ সান্নিধ্যত অহাটো অতি প্ৰয়োজন আশা ৰাখিছোঁ এই কণ্ডিশ্যনটোৰ বিষয়ে আপোনালোকৰ অকণমান তেনেকৈ আইডিয়া হ'ব আৰু হোমিঅ'পেথিক দৰৱ বা ট্ৰিটমেণ্টৰ ভূমিকা এই বেমাৰটোত আছে তো সেই বিষয়ে আপোনালোকে যদি তেনেকুৱা আগতে অনভিজ্ঞ হৈ আছিলে এই ভিডিঅ'টোৰ পৰা আপোনালোকে সেই বস্তুটো অকণমান তেনেকৈ অনুধাৱন কৰিব পাৰিব আজিলৈ আহিছোঁ নমস্কাৰ